নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ সেবা এছএছএলসি এক্সামৰ যি ৰুটিন হয় আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব ইতিমধ্যে অফিচিয়েল ৱেবছাইটত এছএছএলসি যিখন ৰুটিন হয় উপলব্ধ হৈছে সেই ৰুটিনখন আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাম যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ওপৰত সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আৰু ৱেবছাইটটো ওপৰতে যিটো লিংক দেখিবলৈ পাইছে assampro.com ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব আপোনালোকে এনেকুৱা ধৰণে ৱেবছাইটৰ হোম পেজখন দেখিবলৈ পাব অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে ৰিজাল্টৰ সেকশন এটা পাব ইয়াতে দেখিবলৈ পাব সেবা এছএছএলসি 2026 ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে কি কৰিব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখিবলৈ পাইছে এখন থাম্বনেল দেখিবলৈ পাব ইয়াতে এক্সাম ৰুটিন দেখিবলৈ পাইছে তাৰ তলত স্ক্ৰল কৰিব ইয়াতে টেবুল এখন পাব টেবুলখনৰ তললৈ যাব ইয়াতে ডিটেইল পাব ইয়াতে ডিটেইলতে আপোনালোকে এক্সামৰ যিখন ৰুটিনৰ লিংক হয় ইয়াতে পাব সেবা এছএছএলসি 2026 এক্সাম ৰুটিন ক্লিক হিয়াৰ যিটো বটন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ ওপেন হ'ব ইয়াতে কি কৰিব অলপ যদি স্ক্ৰল কৰে ইয়াতে স্ক্ৰল কৰিলে আপোনালোকে এখন ৰুটিনখন পাই যাব এখন ৰুটিন দেখিবলৈ পাইছে এই ৰুটিনখন আপোনালোকে ৰুটিনখনৰ যিখন ওপৰত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই যিখন ৰুটিন হয় মেট্ৰিক পৰীক্ষাৰ যি ৰুটিন আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে এইচডি কোৱালিটিত এই পিডিএফ ফাইলটো ডাউনলোড কৰিব বিচাৰে তেনেহলে তললৈ স্ক্ৰল কৰিব ইয়াতে দেখিবলৈ পাব আসাম বোৰ্ড ক্লাছ 10th এক্সাম ৰুটিন পিডিএফ লিংক 2026 ইয়াতে ডাউনলোড ৰুটিন পিডিএফ বুলি আছে ইয়াতে ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইচডি কোৱালিটিত এই যিখন ৰুটিন হয় ডাউনলোড কৰিব পাৰিব যদি এই ভিডিঅ'টি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলত চাই আছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গ বা পৰিয়ালবৰ্গ যদিহে কোনোবাই মেট্ৰিক পৰীক্ষাত দিবলৈ গৈ আছে 2026 চনত তেনেহলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ